এই আজি পুৱাৰ মানে দুপৰীয়ালৈকে কি খালোঁ তাকে বোলো আপোনালোকৰ আগতো দেখাওঁ আৰু এয়া পালেং ল'লোঁ, পালেঙৰ লগত এইফালে পালেং আৰু দালি জোল অকণ ঔটেঙা দি তাকে বনালোঁ। আৰু ভাজি এখন বনাবৰ কাৰণে এইফালে আলু লৈছোঁ, পিঁয়াজ লৈছোঁ, ৰচুন লৈছোঁ। এইকেইটা এতিয়া ঠিক ঠাক কাটি কুটি ল'ম আৰু এইফালে কাটি লোৱা হৈ গ'ল। আৰু এইফালে কেৰাহীত তেল দি ল'লোঁ। এতিয়া ভাজিকণ বনাবৰ কাৰণে এইফালে পাঁচফোৰণো দুটামান দি দিছোঁ আৰু পাঁচফোৰণ দি ইয়াত তেজপাত দিলোঁ আৰু এইফালে পিঁয়াজ দি দিলোঁ। পিঁয়াজ দি এতিয়া আৰু পিঁয়াজখিনি ভাজি আছোঁ, অলপ ৰঙচুৱা হোৱালৈকে ভাজিম আৰু তাৰপিছত এইফালে দিছে মাংস। এতিয়া মাংস কিন্তু নিচেই অকণমান দেই, তাকৰ কি মাংস বাৰু আপোনালোকক কৈ আছোঁ। আপোনালোকে ভাবিছে চাগে ইমান অকণমাননো কি মাংস বনাবলৈ লৈছে। এয়া হৈছে পাৰ চৰাই মাংস। এয়া পাৰ মাংসকে বোলে আজি খাওঁ, ঠাণ্ডাৰ দিন যিহেতু আৰু ঠাণ্ডাত অলপ গৰম, পাৰ মাংসটো গৰম যিহেতু তাতে আৰু জালুক অকণমান দি দিম বোলো, তাকে বনাই খাম। এইফালে আৰু এতিয়া সেই মাংসখিনি দিলোঁ কেৰাহীত তেল মানে আৰু পিঁয়াজ ৰঙচুৱা অকণমান হোৱাৰ পাছতে আৰু দি দিলোঁ। তাৰপৰা দিম আলু কাটি থৈছোঁ আৰু এইফালে আৰু এতিয়া আলুখিনি এয়া দি দিয়া হৈ গ'ল আৰু হৈ গৈ এতিয়া এয়া ধুনীয়াকৈ আলু আৰু মাংস বনাইছোঁ। মানে অকণমান সিজিবৰ কাৰণে আলুখিনি পানী অকণমান দিব লাগিব, জোল নবনাওঁ মানে। এয়া জোলটো বনাইছোঁ, পালেং দালি ঔটেঙা জোল। গতিকে আৰু এয়া অকণমান পানী দি দিছোঁ সিজিব পাৰোঁ। আলু আৰু মাংসখিনি ধুনীয়াকৈ সিজিব লাগিব যিহেতু, সেই গতিকে আৰু দি দিলোঁ পানী। এয়া এইফালে এতিয়া দি দিছোঁ জালুক। বতৰ ঠাণ্ডা যিহেতু সেই গতিকে জালুক অকণমান খালে ভাল লাগে আৰু পাৰ চৰাই মাংসত জালুক অকণমান দিবই লাগে, জালুক খাই ভাল লাগে পাৰ চৰাই মাংসত। এইফালে হৈ গৈছে আৰু মোৰ এতিয়া ভাতকেইটা বাঢ়ি ল'ম আৰু খাম। আৰু এইফালে ভাত বাঢ়ি ল'লোঁ, ইতিমধ্যে ভাত হৈ গ'ল আৰু এতিয়া খাই লওঁ তাৰপিছত আকৌ আহিলোঁ এতিয়া দুপৰীয়া আপোনালোকৰ মাজলৈ। আৰু ভাত খোৱা মানে কি আৰু দুপৰীয়া 11টামান বজাত আৰু 9টা বজাতে ভাত খাওঁ ন, 2 ঘণ্টাৰ পিছত। ইয়াত চাহ খাবৰ কাৰণে বোলো ইয়াত তেল পিঠা দুটামানকৈ বনাওঁ। ইয়াত নিমখ দি ল'লোঁ দেই, নিমখীয়া পিঠা বনাইছোঁ। নিমখীয়া পিঠাহে খাই যিহেতু ভাল লাগে আৰু এতিয়া এইফালে পিঠা হৈ গ'ল যেতিয়া আৰু চাহ কাপোৰ বাকি ল'লোঁ ধুনীয়াকৈ খাই লওঁ এতিয়া। তাৰপিছত আকৌ দুপৰীয়া ভাত সাজক কি বনাম দেখাম বাৰু। এয়া দুপৰীয়া ভাত সাজ খাবৰ কাৰণে এইফালে আলু পিঁয়াজ এতিয়া এনেদৰে কাটি লৈ দুভাগকৈ আলু কাটি লৈছোঁ। কিহত দিম বাৰু আপোনালোকক কৈ আছোঁ দেখাই আছোঁ। এতিয়া এইখিনি হৈ গ'ল, এতিয়া বেলেগ কৰি লওঁ। আৰু এয়া দুপৰীয়া দি ল'লোঁ মাছ বনাম এতিয়া। এইফালে আৰু মাছ ফ্ৰাই কৰিবৰ কাৰণে কেৰাহীত তেল দি ল'লোঁ আৰু তেল দি এতিয়া এয়া ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি ল'লোঁ দেই, মানে ডিপ ফ্ৰাই কৰিলোঁ। তাৰপিছত এতিয়া বনাম এইফালে পাতিছোঁ চচ এটাত বিলাহীখিনি মানে কি এনেদৰে অলপ বইল কৰিলে টেঙি ভাৱটো লাগে, টেঙা হ'লে খাই ভাল লাগে মাছৰ জোল যিহেতু। আৰু এইফালে এতিয়া আলু দিলোঁ, মানে আলু অকণমান কাটি দিছোঁ আৰু যিহেতু ভাঙি দিম অলপ ভিতৰে জোলটো, গতিকে আৰু দিলোঁ। আৰু এইফালে মাছ মছলা মানে কি মাছত দিয়া মছলা আছিলে আৰু অকণমান দি দিছোঁ, অলপ চেণ্টটো ভাল লাগিব আহিব। আৰু এতিয়া পিঁয়াজ আলু দি মাছকেইডোখৰ আকৌ অলপ এইটো এনে ভাজি লৈছোঁ। আৰু এইফালে উতলাই থকা বিলাহীখিনি দি দিম আৰু পানীখিনি সৈতে খাম আৰু গতিকে এনেকৈ বিলাহীখিনি দি ল'লোঁ। এনেকৈ দি মানে খালে কি টেঙা হয়, বিলাহীটো ভাল লাগে। আৰু এইফালে বেঙেনাও কাটি ল'লোঁ দুটামান। বেঙেনাকেইটা কি কৰোঁ মানে কি আৰু মাছৰ মাথা আছিলে যিহেতু, মাছৰ মাথাৰ লগত এইটো বনাম। আৰু এইফালে ইতিমধ্যে মাছৰ জোলকণ হৈ গ'ল। আৰু এইফালে কেৰাহীত পাতি থৈছোঁ জলকীয়া আৰু মানে এয়া বেঙেনা। জলকীয়া দি দিলোঁ, জলকীয়া জ্বলা অলপ খালে ভাল লাগে মাছৰ মাথা আৰু বেঙেনাৰ সৈতে। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিবলৈ। আকৌ লগ পাম আৰু নতুন ভিডিঅ'ত। বাই বাই।